মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ লগতে সেমিষ্টাৰ পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষা বাতিলৰ সম্পৰ্কত পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰা হৈছে, যিসমূহ আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু সবিশেষ লাভ কৰিবৰ বাবে। যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে সকলোলৈ এটি অনুৰোধ, যিসকলে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। ৰাজ্যত অতি ভয়ানকভাৱে বৃদ্ধি হৈছে ক'ভিড-19 সংক্ৰমণ আৰু ক'ভিড-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাসমূহ দিবৰ বাবে একেবাৰে প্ৰস্তুত নহয়। আৰু ইতিমধ্যে ক'ভিড-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাখনো বিশ্ববিদ্যালয়ৰ হ'ব লগা ছেমিষ্টাৰ পৰীক্ষা বৰ্তমান সময়ত স্থগিত ৰাখিছে। কিন্তু এতিয়ালৈকে স্থগিত ৰখা হোৱা নাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছেমিষ্টাৰ পৰীক্ষাসমূহ। ৰাজ্যত বৃদ্ধি হোৱা ক'ভিড-19 পৰিস্থিতি লগতে পৰীক্ষা বাতিলৰ প্ৰসংগত ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰিছে আৰু সংবাদমেলৰ জৰিয়তে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ লগতে ছেমিষ্টাৰ পৰীক্ষা বাতিল প্ৰসংগত গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰিছে। আমি সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। শীঘ্ৰে বিদ্যায়তনিক দিশৰ ক্ষেত্ৰত কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব লাগিব আৰু চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দুইটা পৰীক্ষা এতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই কোৱা মতে ছাত্ৰ ছাত্ৰীক নিৰাপত্তাহীনতাত ভোগাই কোনো পৰীক্ষা যাতে অনুষ্ঠিত নকৰে, ছাত্ৰ ছাত্ৰীক নিৰাপদভাৱে ৰাখি ছাত্ৰ ছাত্ৰীৰ ফেভাৰত যাতে যি কাম কৰিব লাগে সেই কাম কৰে, তাৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত আৰু উচ্চ মাধ্যমিক পৰিষদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি এই আহ্বান ইতিমধ্যে আমি জনাইছোঁ। গতিকে খুব ছাত্ৰ ছাত্ৰীসকলে শংকাত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়াও তেওঁলোকে পৰীক্ষা স্থগিত ৰাখিছে, যদিও অহা 30 তাৰিখৰ পৰা আকৌ পৰীক্ষা হোৱা কথা। LLBকে ধৰি আন যিবিলাক UG পৰীক্ষা আছে, সেই সকলো পৰীক্ষাৰ ক্ষেত্ৰতো একে সিদ্ধান্ত ল'বৰ কাৰণে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অতি শীঘ্ৰে এনে সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। পৰীক্ষা স্থগিত ৰাখি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবৰ কাৰণে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষসমূহলৈ আমি আহ্বান জনাইছোঁ। আৰু এতিয়া এইদৰে দেখা যায় যে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ লগতে স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি নোহোৱাকৈ অতি শীঘ্ৰে কিবা এটা সিদ্ধান্তলৈ আহিবৰ বাবে জনাইছে, যাতে ছাত্ৰ ছাত্ৰীসকলে অতি শীঘ্ৰে কিবা এটা সিদ্ধান্ত লাভ কৰিব পাৰে। পৰীক্ষাসমূহ স্থগিত কৰা হ'ব নে অনলাইনৰ জৰিয়তে কৰা হ'ব, অতি শীঘ্ৰে কিবা এটা সিদ্ধান্ত দিবৰ বাবে দাবী জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ, উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে অন্য এটা বিগ ব্ৰেকিং নিউজ। উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পৰ্কত মাধ্যমিকৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে। আমি তেখেতৰ বক্তব্য আপোনালোকক জনাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে আমাৰ ঠিক উপদেশ নহয়, ছাত্ৰ ছাত্ৰী গতিকে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰি থাকিবৰ বাবে জনাইছে। আৰু এইটো নিশ্চিতভাৱে যে বৰ্তমান সময়ত এই যি ক'ভিড-19 পৰিস্থিতি চলি আছে, ইয়াৰ বাবে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। আৰু লগতে উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে 1000 আক্ৰান্ত প্ৰতিদিনে চিনাক্ত হ'লে বাতিল কৰিব লাগিব মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। আৰু এই সিদ্ধান্ত 2 তাৰিখে প্ৰকাশ কৰিব চৰকাৰে। গতিকে 2 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰক। এই পৰীক্ষাসমূহ আপোনালোকৰ বৰ্তমান সময়ত কোনো কাৰণতে অনুষ্ঠিত কৰা নহয়, এইটো নিশ্চিত, যিহেতু ক'ভিড পৰিস্থিতি অতিকৈ ভয়ানক হৈ পৰিছে। আৰু যোৱা 24 ঘণ্টাৰ ভিতৰত সৰ্বমুঠ 2384 গৰাকী লোক ক'ভিড-19 পজিটিভ পোৱা গৈছে। আৰু ইপিনে কামৰূপ মেট্ৰত পোৱা গৈছে 883 গৰাকী। আৰু প্ৰতিখন জিলাত যদি 1000 অতিক্ৰম কৰে, তেন্তে সেই জিলাখনৰ বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ'ব।